হয় ঋতু যে বাগদেৱীৰ চৰণত এপাৰি পুষ্পাঞ্জলি দিবলৈ বিশেষভাৱে কোৱা হয় বিদ্যালয় সন্মুখত ছাত্ৰ ছাত্ৰীসকল আজিৰ দিনটোৰ বাবে এটা বছৰ অপেক্ষা কৰি থাকে আৰু আমি বৰ্তমান উপস্থিত আছোঁ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয় যিহেতু এইবাৰ সৰস্বতী পূজা দুটা দিনত সূচিত হৈছে কালি বিয়লি ভাগৰ পৰা শুক্লা পঞ্চমী তিথি মিলিত হৈছে শুক্লা পঞ্চমী তিথিৰ আজি দিনৰ প্ৰায় 11:30 বজালৈকে শুক্লা পঞ্চমী তিথি থাকিব আৰু ইতিমধ্যে পুৱাৰ ভাগৰ পৰা দেখা গৈছে যে ব্ৰাহ্মণৰ মন্ত্ৰোচ্চাৰণৰ ধ্বনিৰে বাগদেৱীৰ চৰণত পুষ্পাঞ্জলি দিবলৈ সকলো ইয়াত শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আৰম্ভ কৰি সকলো একত্ৰিত হৈছে আৰু ইয়াতে পুৱাৰ ভাগৰ যি আচলতে বৈদিক কৰ্ম সেই বৈদিক কৰ্ম ইতিমধ্যে সম্পন্ন হৈছে আৰু কিছু সময়ৰ পিছতেই এই আজি যি সৰস্বতী পূজা সেই সৰস্বতী পূজা ইতিমধ্যে অন্ত পৰিব আমি যি পুৰোহিত আছে পুৰোহিতে ইতিমধ্যে মন্ত্ৰোচ্চাৰণ কৰিছে আমি সেই অনুষ্ঠানৰ মাজলৈ লৈ গৈছোঁ যে আজি বাগদেৱীৰ চৰণত পুষ্পাঞ্জলি দিবলৈ সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী একগোট হৈছে কি ক'ব এই মুহূৰ্তত বাগদেৱীৰ চৰণত এইবাৰ পূজা ভাগ দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কালি পঞ্চমী তিথি কালি দুপৰীয়া 12 বজাৰ পৰা আৰম্ভ হৈছে হৈ আজি 10:55লৈকে নিয়মমতে আছে কিন্তু কিছুসকলে কালিও পূজা আৰম্ভ কৰিছে আৰু কিছু লোকে আজিও কৰিছে কিন্তু মানে দুপহৰৰ আগত পূজা ভাগ